গ্ৰহটো হ'ল নেপচুন, ঠিক আছে। নেপচুন ইজ দি ফাৰ্ষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম। পৰীক্ষাটোত এনচাৰ কি মতে লেক মানস সৰোবৰ আছে। এতিয়া লেক মানস সৰোবৰ বুলি আমি স্কুল লেভেলত জেনেৰেল নলেজত পঢ়ি আহিছিলোঁ, কিন্তু একচুৱেলি এতিয়া যদি আপোনালোকে যেতিয়া কম্পিটিটিভ এক্সাম লেভেলত যায় তেতিয়াহ'লে আংশিক গ্লেচিয়াৰ হয়। একচুৱেলি আংশিক গ্লেচিয়াৰ বুলিও পাওঁ, আৰু চিমাইংডাম বা আংশিক গ্লেচিয়াৰ বুলি কয় টিবেটত। তাৰ পৰা ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰিজিনেট হৈছে। লেক মানস সৰোবৰ লেকটো চামেংডাং বা আংশিক গ্লেচিয়াৰৰ পৰাই মানস সৰোবৰ লেকটো বৈ আহিছে, আৰু ব্ৰহ্মপুত্ৰ নদীও সেই তেনেকেই তাৰ পৰাই গৈ আহিছে। একচুৱেলি গোটেইকেইটা বস্তু কানেক্টেড। চেমায়ংডাং বা আংশিক গ্লেচিয়াৰৰ পৰা টিবেটৰ চিমাংডাং বা আংশিক গ্লেচিয়াৰৰ পৰা মানস সৰোবৰ লেকটো, মানস সৰোবৰ যোনটো হ্ৰদ আছে সেইটো বৈ আহিছে, আৰু সেই মানস সৰোবৰ হ্ৰদটোৰ পৰাই লাহেকৈ ব্ৰহ্মপুত্ৰ নদীখন আহি এক্সটেণ্ড হৈ পেলাই টিবেটৰ পৰা আহি পেলাই লাহেকৈ অৰুণাচল হৈ পেলাই অসমত সোমাইছে, ঠিক আছে। গোটেইবিলাক বস্তু একচুৱেলি কানেক্টেড। চ' এনেকুৱা ধৰণৰ মানে কনফিউজিং কুৱেশ্যনছ তেনেকৈতো নাহিব। এইটো অলপ কণ্ট্ৰভাৰ্চিয়েল কুৱেশ্যন হ'ব, কাৰণ গোটেইকেইটা বস্তুৱেই এটা কাৰেক্ট আছে। আংশিক গ্লেচিয়াৰো আছে, লেক মানস সৰোবৰো আছে। চ' সেইটো কাৰণে একচুৱেলি মানস সৰোবৰ বা আংশিক গ্লেচিয়াৰটো একচুৱেলি অৰিজিনেল চ'ৰ্চ হয় এতিয়া যদি কম্পিটিটিভ এক্সামছৰ কাৰণে পঢ়োঁ, কিন্তু আমি স্কুল লেভেলৰ জেনেৰেল নলেজবিলাকত বা জিকেত লেক মানস সৰোবৰ পাইছিলোঁ। এতিয়া এনচাৰ আপোনালোকৰ পৰীক্ষাত যেতিয়া কুৱেশ্যনটো আহিব তেতিয়াহ'লে যিকোনো এটাই দিয়া থাকিব, আংশিক গ্লেচিয়াৰ বা চামেংডাং গ্লেচিয়াৰ বা লেক মানস সৰোবৰ এনেকৈ দিয়া থাকিব। চ' দুইটা অপশ্যন এনেকৈ নাথাকে। এইটো কুৱেশ্যন অলপ কনফিউজিং আছিলে। চ' টিবেটত আছে লেক মানস সৰোবৰ, টিবেট চাইনাত আছে, আৰু পৰশুৰাম কোনটো লোহিত ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশৰ লোহিত ডিষ্ট্ৰিক্টত পৰশুৰাম কোনটো আছে, আৰু আংশিক গ্লেচিয়াৰ টিবেটত আছে, আৰু চাইনা অকুপাইড হয় টিবেটখন। চ' সেইটো টিবেট চাইনা বুলি ইয়াতে লিখিছোঁ। হুইচ অফ দি ফলোইং ইজ দি ৱৰ্ল্ডছ ডিপেষ্ট লেক।